আমি গম পোৱা মতে কালি দুপৰীয়া সময়ত আমাৰ তাত এটা কেছ ৰিপৰ্ট হয়, দুজনীমান ছোৱালীয়ে কিবা এটা তেখেতসকলৰ ইয়াতে মিছবিহেভ কৰা বুলি কিবা এটা মলেষ্টেশ্যন ধৰণৰ কিবা এটা কেছৰ ওপৰত তেখেতসকলে এখন সেয়া ৰেজিষ্টাৰ কৰে। তাৰপিছত আমি আজি প্ৰপাৰ এনকুৱাৰী প্ৰচেছটো ষ্টাৰ্ট কৰা হৈছিলে, কিন্তু সেই তাৰে মানে ইন দ্য মিন টাইম আমাৰ গোটেই ৰাইজৰ মানুহ আহি ইয়াতে অলপ মানে ৰাইজৰ খং বহুত আছিলে, ৰাইজৰ ক্ষোভৰ কাৰণে ইয়াতে অলপ ভাঙা চিঙা হয়, কিছুমান চেয়াৰ ভাঙি দিয়ে বা মাদ্ৰাছাখন জ্বলাই দিবলৈ তেনেকে ৰাইজৰ মানুহ গোট খায়। খবৰটো পোৱাৰ লগে লগে আমাৰ পুলিচৰ মানুহ গোটেইখিনি আহি গৈছে। পুলিচৰ মানুহ আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিসকল আহিব লাগে, DO সকল আহিছে, CPO ইউনিটৰ মানুহ আছে, চাইল্ড প্ৰটেকশ্যন অফিচাৰ তেখেত সকলোকেইজন আহিছে। আহি যিহেতু আমি এতিয়া দেখা পালো যে আমি যদি ছোৱালীখিনিক ইয়াতে ৰাখোঁ, সেইটো খুব বেছি ছেফটি পইণ্ট অফ ভিউৰ পৰা খুব বেছি ভাল কথা নহ'ব। সেইটো কথা ভাবিয়ে আমি এই মুহূৰ্তত এটা ডিচিশ্যন লোৱা হ'ল যে সকলোৰে অভিভাৱিকাসকলক মতা হ'ল। প্ৰায় বহুত কেইজনৰ এতিয়ালৈকে 85%ৰ পৰা 90% সকলৰ অভিভাৱক আহিয়ে গৈছে, আৰু তেখেতসকলক আমি প্ৰপাৰ ফটো ৰাখি ID ডকুমেণ্টছ দি ভেৰিফাই কৰি তেখেতসকলৰ হাতত চমজাই দিয়া হৈছে। যেতিয়ালৈকে আমাৰ নেক্সট এতিয়া যিহেতু ইয়াৰে যিকেইজন হাফিজ হয় তেখেতসকলক আমি পোৱা নাই ফিল্ডত, আৰু একো তেখেতে ডকুমেণ্টছ প্ৰভাইড কৰিব পৰা নাই আমাক, যিখিনি প্ৰপাৰ ৰেজিষ্ট্ৰেশ্যন লাগে। এইখন এটা NGO হিচাপে ট্ৰাষ্ট হিচাপে চলি আছে, কিন্তু ট্ৰাষ্ট এখন চলাবলৈ যিখিনি প্ৰপাৰ ৰেজিষ্ট্ৰেশ্যনৰ ডকুমেণ্টেশ্যনৰ দৰকাৰ হয় সেইখিনি আমাক কোনো প্ৰভাইড কৰা নাই, বা আমি নিজে বিচাৰিতো সেইখিনি বস্তু পোৱা নাই। ত' ইন এবচেঞ্চ অফ দ্য প্ৰপাৰ ডকুমেণ্টছ এণ্ড এভিডেন্স আমি ভবা হৈছে এই প্ৰিমাইজটো চিল কৰি দিয়া হ'ব, আৰু যেতিয়ালৈকে এনকুৱাৰী প্ৰচেছটো চলি থাকে তেতিয়ালৈকে এই প্ৰিমাইজটো আৰু খোলা নহ'ব। চাওঁ, গোটেই বস্তুখিনি পুলিচ আছে, প্ৰশাসনৰ মানুহ আছে, সকলোৱে ভালকে এনকুৱাৰী কৰক বস্তুখিনি। এনকুৱাৰী কৰাৰ পিছত পৰৱৰ্তী সময়ত যি ডেভেলপমেণ্ট থাকে নিশ্চয় আপোনালোকক সেইখিনি বস্তু জনোৱা হ'ব। আৰু এতিয়া আমি এইটো সুৰক্ষা পইণ্ট অফ ভিউৰ পৰা চাব গ'লে যে চাইল্ড প্ৰটেকশ্যন, কাৰণ এটা মাইনৰ ছোৱালীও বহুত আছে, এনেকুৱা এটা অৱস্থাত ৰাতি ইয়াতে থকাটো ছেফ নহ'ব। সেইটো কথা ভাবিয়ে আমি এতিয়া গোটেইকেইজনকে তেখেতসকলৰ নিজৰ ঘৰত পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে। যদি 2-4জনৰ অভিভাৱিকা আহিবও নোৱাৰে, তেখেতসকলক আমাৰ DCPO চাহাব আছে, তেখেতৰ সহায় লৈ আমি চাইল্ড কেয়াৰ ইউনিট যোনটো আছে, চাইল্ড কেয়াৰ ইনষ্টিটিউট, চাইল্ড প্ৰটেকশ্যন ইউনিটৰ মানুহৰ সহায় লৈ আমি চাইল্ড কেয়াৰ ইনষ্টিটিউটত শ্বিফ্ট কৰাই দিয়া হ'ব। তাতে প্ৰপাৰলি তাহাঁতে ৰাতিটো থাকিব পাৰিব, কালি ৰাতিপুৱা পেৰেণ্টছসকল অহালৈকে। আৰু আমি ভাবোঁ যে পৰৱৰ্তী সময়ত আমি মানে বস্তুটো এনকুৱাৰী কৰিলে গোটেই কথাখিনি ওলাই পৰিব, কোন শুদ্ধ কোন ভুল বা কিনো আচলতে হৈ আছিলে। ত' এতিয়া এই মুহূৰ্তত আমি ক'বলগীয়া এইখিনিয়ে আছে। ধন্যবাদ। রাইজারে এগুলো ভাঙে ভেঙে ফেলাইছে। কিয়ার কারণে তো আমি সঠিক নাজানো, কিয়ার কারণে। আমার বেটি আছে, আমার বেটিটা লব আইছো, যেই না হুলস্থুল কারণে আমার বেটিটা লই যাম। ঘটনাটা আমি ভালকে কব না, আমি এটা আগরের পর আমি কব না। আমি তো এখানে সঠিক কব নোৱাৰো, আমি কি শুনা পাইছো, এটি কি হয়েছে আমি এইগুলো আমি নাজানো। এগুলো হুলস্থুল করে আছে এইখানে, এই যে ভাঙি চাঙি ফেলাইছে, নাজানো কি হচ্ছে। হুলস্থুল করেছে না, বেটি দেখলে আমার 300 ছাত্র আছে, নটরাবা ইটা। এই কারণে আমি আহিছো আমার বেটিটা লই যাম, আমার ছোৱালী মানে জাপি।